আমাৰ এই প্ৰতাপ নাৰায়ণ চৌধুৰী আমাৰ যিটো বুথ আছে বুথ কমিটি গঠনৰ সম্পৰ্কে আমি আচলতে ইয়াত উপবিষ্ট হৈছোঁ। ইয়াতে নহয় নলবাৰী সমষ্টিয়ে নহয় সমগ্ৰ অসমতে আমাৰ বুথ কমিটি নতুনকৈ গঠন হৈছে। সেইকাৰণে পঞ্চায়ত নিৰ্বাচন গৈছে, তেতিয়া আমি এটা এক্সামিনেশ্যন দিছিলোঁ, আপোনালোকে দেখিছে। এতিয়া বুথ কমিটিবিলাক ইমান শক্তিশালী ৰূপত মানে আমাৰ প্ৰতিষ্ঠা হৈ আছে, আপোনালোকে আচৰিত পাব। এটা বুথত আমি যিখিনি ভোট পাইছিলোঁ পঞ্চায়ত, তাতকৈ বেছি মানুহ আহি আজিকালি এটা বুথত আমাৰ ভিৰ কৰি আছে। আৰু প্ৰতিটো বুথতে আমিতো যাব নোৱাৰোঁ, তথাপি আমি দিনটোত এতিয়ালৈকে আমি প্ৰায় 10-15টামান বুথত ভিজিট কৰিলোঁ। প্ৰতিজন লিডাৰে আমাৰ ভিজিট কৰিবলগীয়া হৈছে। এনেকৈ আমি সংগঠন কৰি আছোঁ। আৰু এয়া নিশ্চিত হৈ পৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, লগতে আমাৰ নলবাৰী সমষ্টিৰ ৰাইজ এতিয়া উৎফুল্ল। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ পৰা মানে সিংহাসনৰ পৰা খেদি পঠাব। লগতে ইয়াত আমি গৰুচৰ বুলি যে নাম এটা আহিছে, সেই গৰুচৰৰ পৰা আমাৰ নলবাৰীবাসীয়ে মুক্তি পাব, সেয়া নিশ্চিত হৈছে। আৰু এই পঞ্চায়তত আহি এটা বস্তু মই গম পাইছোঁ, দুদিনমান ধৰি ভন্দলাল নামৰ এগৰাকী ব্যক্তিয়ে, যিয়ে চাৰিওফালে মাটি দখল কৰি, আৰু শুনামতে তেওঁ ডিভোটাৰ লিষ্টতো আছে, NRCত নাম বোধহয় নাই আগৰ। তো তেনেকুৱা এগৰাকী ব্যক্তিৰ অলপ ভণ্ডামি চলিছে বুলি শুনিছোঁ। যদিও এইবিলাক মানে এক টিকলাত গুচি যাব, চিন্তা কৰিবলগীয়া নাই। কাৰণ মাত্ৰ 7টা মাহ আছে, 7টা মাহত ইয়াৰ যিগৰাকী বিধায়ক, মই নামটো এইকাৰণে ক'ব নোৱাৰোঁ কি সমগ্ৰ অসমৰ মানুহে কিবা গৰুচৰ বুলি বেলেগকৈ কোৱা কৰিছে, গতিকে ইয়াৰ যিগৰাকী বিধায়ক, তেওঁ 2026 মানে ইয়াৰ পৰা বিদায় ল'ব লাগিব। তেওঁ যিখিনি আমাৰ হৰি মন্দিৰৰ নামত আমাৰ যিটো স্বাভিমান, আমাৰ যিটো গৌৰৱ, নলবাৰীৰ যি ঐতিহ্য, হৰি মন্দিৰৰ নামত তেওঁ যিটো ৰাজনীতি কৰিছে, হৰি মন্দিৰৰ গৰিমাত যি তেওঁ কালিমা সানিছে, নলবাৰীৰ পবিত্ৰ ৰাস মহোৎসৱত নিজৰ পত্নীক ৰথত উঠাই যে আমাৰ ৰাস মহোৎসৱক বা সমগ্ৰ নলবাৰীবাসীক যে তেওঁ লজ্জিত কৰিছে, হৰি মন্দিৰক যে তেওঁ নস্যাৎ কৰিব বিচাৰিছে, সেই জয়ন্ত মল্ল বৰুৱাক নলবাৰীবাসীয়ে 2026 বিদায় দিব। আৰু ইয়াত কংগ্ৰেছৰ নেতৃত্বত মানে কংগ্ৰেছৰ প্ৰতিনিধি দিছপুৰলৈ যাব, সেয়া নিশ্চিত হৈ পৰিছে। আৰু ৰাইজৰ লগত বহুত কথা পাতিছোঁ। ৰাইজে এটা কথাই কয় যে এওঁলোকৰ ভণ্ডামি বহুত বাঢ়িছে। আজি মই নলবাৰী টাউনত গৈছোঁ, তাতে 110 কোটি টকাৰে তেওঁলোকে ড্ৰেইনৰ কথা কৈছিল, কিন্তু আজি মই গোটেই নলবাৰীৰ ড্ৰেইনবিলাক দেখিছোঁ, গোটেই নলবাৰীৰ ড্ৰেইন মেটেকাৰে ভৰ্তি। টাউন এৰিয়াৰ ড্ৰেইনবিলাকত স্লেব আছে যদিও তাত একেবাৰে জাবৰ জোঁথৰে ভৰ্তি, কোনোফালে ক'তো পানী যাব পৰা নাই। গতিকে জয়ন্ত মল্ল বৰুৱাই যে দুৰ্নীতি যে ওপৰত উঠিছে, সেয়া মানে সকলো ৰাইজে গম পাইছে। আৰু গীৰগাই চুৰিকাণ্ডই যে গৰুচৰ উপাধি তেওঁক দিছে, আৰু তেওঁ যে নিজে মানে এগৰাকী গৰুচৰ হৈ নলবাৰীবাসীক যে লজ্জিত কৰিলে, তাৰ বাবে কিন্তু নলবাৰীবাসীয়ে উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে তেওঁক ৰৈ আছে। আপুনি কিছু সময় আগত ক'লে যে নাটক, তেওঁলোকে যেতিয়া গম পালে যে জয়ন্ত মল্ল বৰুৱাৰ তেজপুৰত মাটি ওলাল, জয়ন্ত মল্ল বৰুৱাৰ ইয়াত মানে ঘগ্ৰাবোৰত যেতিয়া 9 কোটি টকা নে 11 কোটি টকাৰে কিনা মাটিৰ কথা ওলাল, যেতিয়া তেওঁ এলেংগি দলৰ তেওঁৰ মাটিৰ কথা ওলাল, যেতিয়া বাজানীত মাটিৰ কথা ওলাল, যেতিয়া কুমাৰ ভাস্কৰবৰ্মৰ এই বিশ্ববিদ্যালয়ৰ ওচৰত যেতিয়া তেওঁলোকৰ মানে 100-200 বিঘা মাটিৰ যেতিয়া কথা ওলাল, সেইকাৰণে তেওঁ হয়তো এইবিলাক মানে এতিয়া প্ৰলাপ বকিব ধৰিছে। হয়তো তেওঁৰ মাষ্টাৰজনে বোধহয় তেওঁক ধমকি দিছে যে তোৰ কাৰণে হয়তো মোৰ মানে একদম অৱস্থা বেয়া হৈ গৈছে ৰাজনীতি, সেইকাৰণে হয়তো তেওঁ এনেকৈ প্ৰলাপ বকিব ধৰিছে। কিন্তু তেওঁৰ লগত সংগবংগবিলাকে যিমান দুৰ্নীতি কৰি আছে, সেই কথাবিলাক সকলোৱে জানে। কোনে কিমান মদৰ দোকান কেনেকৈ 2 নম্বৰী কৰি স্থানান্তৰ কৰিছে পাৰ্মিশ্যন নোহোৱাকৈ, কোনে কেনেকৈ মানে কি বুলি কয় তেল ডিপুৰ নামত 2 নম্বৰী তেওঁৰ সাংগপাংগো 2 নম্বৰী তেল বিক্ৰী কৰি ধৰা পৰিছে, কোনে মানে নিজৰ খুৰাকৰ মাটি দখল কৰিছে, মানে সেইবিলাক কথা আমি সম্পূৰ্ণ জানো তেওঁৰ সাংগপাংগবিলাকত। গতিকে মাত্ৰ 7 মাহ সময় দিছোঁ, যিমান ফূৰ্তি কৰে ফূৰ্তি থাকক, যিমান এনজয় কৰে এনজয় কৰি থাকক। 7 মাহ পিছত এই গৰুচৰ খ্যাত ব্যক্তিগৰাকীক নলবাৰী খেদিব।